এতিয়া আমি গৈ আছোঁ মন্দিৰ ভাগৰ ভিতৰলৈ বুলি আৰু এয়া হৈছে মন্দিৰ ভাগৰ মেইন টোৰ। হেল্ল' বন্ধুসকল, অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ দেওপানী দুৰ্গা মাৰ মন্দিৰলৈ বুলি। যিহেতু আমি সোনকালে আহিব লগা হ'ল, গতিকে ভিডিঅ'টো গাড়ীৰ ভিতৰৰ পৰাই আৰম্ভ কৰিছোঁ। বৰ্তমান আহি আমি দবকা পাৰ হৈছোঁ, গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক। বৰ্তমান আমি মন্দিৰ ভাগৰ ওচৰ পাওঁ হৈছোঁ। এয়াই হৈছে মন্দিৰ ভাগৰ আদৰণি তোৰণ। এতিয়া আমি মেইন মন্দিৰ ভাগলৈ গৈ আছোঁ, বলকচোন। বন্ধুসকল, আমি বৰ্তমান মন্দিৰ ভাগৰ সন্মুখ পাইছোঁহি। আপোনালোকে মন্দিৰ ভাগৰ ভিতৰলৈ আহিয়ে দেখা পাব দোকানবোৰ শাৰী শাৰীকৈ ধুনীয়াকৈ দিয়া আছে। আৰু যদি কেতিয়াবা মন্দিৰ ভাগলৈ আহে, লগত শৰাই ভাগ লৈ আহিব। লগতে মন্দিৰ ভাগত অৰ্পণ কৰিবৰ কাৰণে দুৰ্গা মাৰ প্ৰয়োজনীয় সামগ্ৰীখিনিও ইয়াতে পাব। আমি বৰ্তমান যিহেতু মন্দিৰ ভাগ পালোহি, এতিয়া গাড়ীখন পাৰ্কিং কৰি আহি মন্দিৰৰ ভিতৰ ভাগ দেখুৱাবলৈ চেষ্টা কৰিম। লগতে মাৰ দৰ্শন কৰিয়ে আঠখেলীয়া নামঘৰলৈ বুলি যাত্ৰা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এতিয়া আমি গৈ আছোঁ মন্দিৰ ভাগৰ ভিতৰলৈ বুলি আৰু এয়া হৈছে মন্দিৰ ভাগৰ মেইন তোৰণ। মাৰ ওচৰত শৰাই ভাগ আগবঢ়োৱাৰ লগতে চাকি বন্তিও জ্বলাব লাগিব। আৰু লোকবিশ্বাস মতে কোৱা হয় যে এই মন্দিৰ ভাগৰ ভিতৰতে থকা গছকেইজোপাত ৰঙা কাপোৰ বান্ধিলে মনোকামনা পূৰণ হয় বুলিও কোৱা হয়। বন্ধুসকল, এয়া হৈছে মন্দিৰৰ বাহিৰৰ পৰিৱেশ। আমি প্ৰথমে হাত ভৰিবোৰ চবে ধুই লওঁ, তাৰপিছত মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম। প্ৰথমে যিহেতু চাকি বন্তি জ্বলাম। আজি সোমবাৰ, যিহেতু মানুহবিলাক যথেষ্ট পৰিমাণে আহিছে, পৰিৱেশটো এটা ধুনীয়া হৈ উঠিছে। ত' বলকচোন ভিডিঅ'টো চাই থাকক। বন্ধুসকল, এইজোপাই হৈছে সেই গছজোপা য'ত ৰঙা কাপোৰ চাৰিওকাষে বন্ধা হৈ আছে। আৰু আপোনালোকে আহিলেও ইয়াত ৰঙা কাপোৰ বান্ধিব পাৰিব, মনৰ আশা পূৰণ হয় বুলি কোৱা হয়। ইয়াতে ভকতসকলে চাকি জ্বলাবৰ কাৰণে গৈ আছে আৰু বাহিৰত আমি সকলোৱে ফটো উঠাত ব্যস্ত হৈ আছোঁ। পৰিৱেশটো পূৰা ঠাণ্ডা পৰিৱেশ হৈ আছে ইয়াত।
আমি এতিয়া বৰ্তমান দেওপানীৰ পৰা বাহিৰে বাহিৰে আঠখেলীয়া নামঘৰলৈ বুলি আহি আছোঁ। যিহেতু আজি হৈছে ভাদ মাহৰ 1 তাৰিখ, গতিকে এপাক সোমাই যাওঁ বুলি আহিলোঁ। বলকচোন বন্ধুসকল। বন্ধুসকল, আঠখেলীয়া নামঘৰত আজি জীৱনৰ প্ৰথমটো খোজ দিলোঁ আৰু এয়া হৈছে মূল দুৱাৰ। আমি এতিয়া সকলোৱে ভিতৰলৈ বুলি গৈছোঁ আৰু গৈ পাই দেখিলোঁ চাৰিওকাষে গছ আৰু গছবোৰ মানে ধুনীয়াকৈ লাইন লাইনকৈ সজোৱা হৈ আছে আৰু গুৰিবিলাক কালাৰ কৰা হৈছে। এটা ধুনীয়া পৰিৱেশ ইয়াতো। নামঘৰৰ ভিতৰত ভকতসকলে নাম ধৰি আছে। আমি ধুনীয়াকৈ চবেই ভৰি হাতখিনি ধুই লৈছোঁ আৰু এনে বাহিৰতে সেৱা ভাগ কৰিম। তাৰপিছত আৰু বাহিৰে বাহিৰে আমি ঘৰলৈ উভতিম। এয়া হৈছে আঠখেলীয়া নামঘৰ। ধুনীয়াকৈ বনোৱা হৈছে আৰু শৰাইখন বহুত ডাঙৰ ডাঙৰকৈ বনোৱা হৈছে। বাহিৰত আছে সোঁফালে এখন আৰু বাওঁফালে এখন, তেনেকুৱা টাইপত বনাইছে। আৰু এয়া হৈছে মূল নামঘৰ ভাগ।